চেলেকা চেলখোৱা আৰু চেলেকা পাৰ্টি তেওঁলোকৰ হ'ল মাজনিশাৰ কিবা বোলে চিন্তা মানে আলোচনা আৰু মাজনিশা চিন্তা বুলি কোৱাৰ লগে লগে আপোনালোকে কওকচোন মাজনিশা কোনবিলাক মানুহ সাৰে থাকে এতিয়া ক'ব লাগিব মাজনিশা সাৰে থকা মানুহবিলাক কোন হ'ল ডিউটি কৰাখিনি কিন্তু ডিউটি কৰে আৰু ডিউটি নকৰি পেলাই মুখৰ ফেনগুটি উলিয়াই লোকৰ ফটো লৈ লৈ পেলাই তেওঁলোকে মানে কোন জিকিব কোন হাৰিব এইবিলাক যে কৰি ফুৰে তেওঁলোক বাৰু কি ভাল মানুহ নে চেলেকা পাৰ্টি সেইকাৰণে কওঁ চেলেকা পাৰ্টি আৰু তাত এটুপি ধৰি লৈ কুৱাৰি দি কি কৰে একেবাৰে ফেনগুটি উলিয়াই তেওঁলোকে আলোচনা কৰে আৰু মই সেই চেলেকাৰ এটা মানে চেলেকাৰ পুতেকে আৰু চেল খুৱাই যিবিলাক একদম দাঁতকেইটা উলিয়াই কৰিছে তেওঁলোকে বেলেগক হাঁহিলে কি হ'ব কোনে ৰঙা সূতা মাৰিছে কোনে ৰঙা সূতা মৰা নাই হিন্দুত্ব মান্দুত্ব এখন যে মাৰি আছে তেওঁলোক কেনেকুৱা বাৰু তেওঁলোকৰ এখন ফেচ কাটিংটোতে তেওঁলোক যে মানে কিবা ধৰণৰ আৰু কি ক'ম আৰু সেইখিনি বাৰু মই নকওঁ এতিয়া সামাজিক মাধ্যমত মানে কি হয় আজি মই সামাজিক মাধ্যমত যদি সেইখিনি কথা কওঁ তাতে হ'ল আজি কি ইলেকশ্যনৰ ৰিজাল্ট দিব হয়নে নহয় গতিকে সকলোৱে গম পায় যে চৰকাৰ বিজেপিয়ে আহিব বুলি জানিও চেল খোৱাৰ যি হাঁহি লাজো নেপায় বাপেকটোতো বাপেকৰ আকৌ এইটো নাম চেল খোৱা একদম হাঁহিলা দাঁতখিনি ইমানলৈকে ওলাই ইছ ৰাম সেইকাৰণে মই নাম দিছোঁ কিন্তু তাক চেল খোৱা আৰু সেই এজন মানে কি বুলি ক'ব লাগিব সৰু ল'ৰাই নহয় জানো সেই চেল খোৱা মানে চেল খোৱাটো আৰু সেইটোৱে যেনেকৈ মানুহবিলাকৰ মানে ফটো লৈ তেওঁ ইটিকিং কৰি মানে ইটিকিং কৰাৰ সুৰত বা ইটিকিং কৰি হ'লেও তেওঁ যেনেকুৱা কথাখিনি মানে উপস্থাপন কৰিছে সঁচাকৈ একেবাৰে যেন মানে কি ক'ম আৰু একে বহুত বেক মাৰি কথাখিনি ক'বলগীয়া হৈছে গম পাইছেনে আৰু এই আপোনালোকক যে মই দেখাই দিছোঁ এই তিনিজন মানে হেৰিত থামলেনত যে দেখাইছোঁ মই যে কওঁ এটা চুঙা লৈ থকাও এটা আছে বুলি এইটো সেই চেলেকা লগৰে এইটো সেই একেই ধুৰন্ধৰ নাম্বাৰ 1 গতিকে বন্ধু বান্ধৱীসকল এই মাজনিশাৰ চিন্তা এটুপি খাই ফেনগুটি উলিয়াই কেনেধৰণৰ আলোচনা কৰে আপোনালোকে শুনক আৰু লগতে কি হৈছে জানেনে এইফালে ভাতো বনাই আছোঁ গম পাইছেনে হুচেল লাগি আছে একদম পূৰা হুচেল কাম কৰি আহি পেলাই মই হেৰি কৰিছোঁহি মানে ভাতকেইটা ভাতো বনাইছোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰি থওঁ ৰাতিপুৱালৈ মানে সময় নহয় গতিকে বন্ধু বান্ধৱীসকল এওঁলোকে মাজনিশা এটুপি খাই লৈ পেলাই কথাটো কিবা হৈ গ'লগৈ দেই উলট পালট কিছুমান ধৰণৰ কথা কয় আৰু এইবিলাক কথা একেবাৰে হজম নহয় আৰু সকলোৱে গম পায় যে মানে আকৌ চৰকাৰ বিজেপিয়ে আহিব হয়নে কিন্তু আহিও তেহেঁতে ইমান তেল মালিচ কৰি থাকে মানে ইমান নীলাজ হয়নে নহয় মানুহে ভাল পায় আমিও ভাল পাওঁ কিন্তু ইমান নীলাজ ইমান চেলেকা গতিকে তেওঁলোকে নিজৰ মুখতো তেওঁলোকৰ চেলেকা শব্দটো ওলাইছে আপোনালোকে যদি শেষলৈকে চাই আপোনালোকে শুনিব আৰু বহুত দীঘলীয়া হয় কিন্তু তাৰ মই আধা কাটি লৈছোঁ 1 ঘণ্টাৰ হয় তাৰ কাটি লৈ পেলাই তেওঁলোকে কি বিশ্লেষণ কৰিছে কুৱাৰী মানে ফালি নীলাজকেইটাই আৰু চেলেকাকেইটাই আপোনালোকে শুনক কোনে আচলতে ভাল কাম কৰিছে ভাল কাম কৰিব নোৱাৰা ফলত নতুন চৰকাৰ হ'ব নেকি এইবোৰ কথাৰ মূল উত্তৰখিনি আমি কালি পাম প্ৰথমে মই এবাৰ আমাৰ ষ্টুডিঅ'টো দেখাই ল'ব খুজিছোঁ আমাৰ ষ্টুডিঅ'ত আজি অকল আমাৰ কলিগছবোৰে নাই আমাৰ সতীৰ্থসকল নাই আমাৰ তাতে বৰ্তমানৰ মুখ্যমন্ত্ৰীও আছে এইবাৰ মুখ্যমন্ত্ৰী হ'ব বিচৰাজনো আছে প্ৰথমবাৰ বিধায়ক হ'ব বিচৰাজনো আছে ইপিনে অখিল গগৈৰ লগতে বহি আছে অতনু ভূঞা ইপিনে আমাৰ জ্যোতিদা আছে জয়ন্ত ডেকা আছে কস্তৱ দা আছে ইয়াতে ধ্ৰুৱ দা আছে ডিম্পিবা আছে ইয়াতে বৰ্ষা ইয়াতে বিকি আৰু ইয়াতে নন্দন আজি আমি কথা এইফালে বিৰাট ইম্পেক্টফুল হ'ব এইবাৰ হাগ্ৰামা মহিলাৰী আছে এইফালে অতুল বৰা আছে আমি আচলতে যদি আপোনালোকে ভালকৈ মন কৰে ফটোকেইখনৰ প্ৰত্যেকজন কেৰেক্টাৰৰ মুখত যদি আপোনালোকে চাই ইয়াৰ পৰা আৰম্ভ কৰি শশাংক যে চবেই দাঁত ওলাই হাঁহি আছে অতুল বৰাই হাঁহি আছে হাগ্ৰামা মহিলাৰী হাঁহি আছে অখিল গগৈ হাঁহি আছে লুৰিণজ্যোতি গগৈ হাঁহি আছে গৌৰৱ গগৈ হাঁহি আছে কিন্তু দাঁত ওলাই থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আচৰিত হ'লোঁ যে এয়াইও এবাৰ এটা নতুন কল্পনা কৰিলে নেকি, নতুন প্ৰেডিকশ্যন কৰিলে নেকি। পিছতহে গম পালোঁ গোটেইকেইজন এয়াই হয়, এয়াটো ডাইৰেক্ট কাট আউট কৰি লগাই দিছিল। সেয়েহে এয়াই কোনো নতুন সৃষ্টি কৰিব নোৱাৰে, এয়াই নতুন সৃষ্টি কৰাৰ এটা সঁজুলিহে হ'ব পাৰে, 100% কাৰেক্ট নহয়। মই এটা দেখিলোঁ যে গৌৰৱ গগৈৰ হাতত হিন্দু ধৰ্মৰ যি ধৰণে এডাল ৰছী, ৰঙা ৰছী সাধাৰণতে আমাৰ দুৰ্গা পূজাত দিয়া হয় বা বিভিন্ন মন্দিৰত দিয়া হয়, গৌৰৱ গগৈৰ লগত সেই ৰছীডাল আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা বা আমাৰ বাকীকেইজনৰ হাতত ৰছীটো দেখা নাই। গৌৰৱ গগৈৰ হাতত এই হিন্দুৰ প্ৰতীক, হিন্দুৱে ব্যৱহাৰ কৰা এই ৰছীডাল কিয় ব্যৱহাৰ কৰা হ'ল আৰু বাকীবোৰত কিয় কৰা নহ'ল? লুৰিণজ্যোতি গগৈৰ হাতখনতো দেখিলে ইয়াতেও আপুনি দেখিব অলপমান হিন্দুত্ব আছে, কিন্তু লুকাই আছে। ইয়াতে বেছি ওলাই গ'ল চাগে, এয়াইও বিচাৰিছিল নেকি এবাৰ গৌৰৱ গগৈ অলপ হিন্দুক এপিজ কৰক, বেছিয়ে মুছলিম এপিজমেণ্ট হৈ যোৱাৰ কাৰণে চাগে এয়াইও ভাবিলে যে আমি কাল্পনিক কাম কৰি আছোঁ, অলপমান হিন্দু এপিজমেণ্ট কৰক। কিন্তু মই প্ৰথম প্ৰশ্নলৈ আহিছোঁ। আমি ইলেকশ্যনৰ যিহেতু এনালিচিছ এটা কৰিম, কালি কি হ'ব পাৰে আমি ধাৰণাটো ল'ম, কি হ'ব পাৰে কালি, কেনেকুৱা ফলাফল আমি গম পাম কালি। মই উত্তৰ কোৱাৰ প্ৰয়োজন নাই, মোৰ পৰিচয় দেখিয়েই চবেই ক'ব যে বিজেপি আহিব বুলি ক'ব। হয় হয়, বিজেপি আহিব, মোৰ এক্সিট পলতো মই কৈছোঁ বিজেপি আহিব। কিন্তু তৎসত্বেও আমি সন্মান জনোৱাটো উচিত, জনতাৰ ৰাইক সন্মান জনোৱাটো উচিত। আমি অপেক্ষা কৰিব লাগিব কেইঘণ্টামানৰ পিছত। আমাৰ বিশ্বাস কাইলৈ 12মান বজাৰ ভিতৰত আমি স্পষ্টভাৱে জানিব পাৰিম যে আচলতে কি হ'ব। এই নিৰ্বাচন তাৎপৰ্যপূৰ্ণ ঘটনা যে মই বিভিন্ন নিৰ্বাচন দেখি আহিছোঁ। মই হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈ, বিভিন্নজনক দেখিছোঁ। কিন্তু এইবাৰ মই প্ৰথম দেখা পাইছোঁ যে অপজিশ্যনৰ যি কেণ্ডিডেট, সেই কেণ্ডিডেট যথেষ্ট শক্তিশালী নহয় যেন লাগিছে বহুকেইটা সমষ্টিত। শক্তিশালী নহয় মই অনুভৱ কৰিছোঁ। কাৰণ আগতে দেখা পাওঁ যেতিয়া এজন প্ৰাৰ্থী থিয় কৰাই, কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰক, এই অগপই থিয় কৰক বা বিজেপিয়ে থিয় কৰক, সেই প্ৰাৰ্থীজনে সেই সমষ্টিটোত দীৰ্ঘদিন ধৰি তাই লাগি থাকিব লাগে। কিন্তু এইবাৰ অদ্ভুত ধৰণৰ ঘটনা সংঘটিত হৈছে। সেইটো বিজেপিৰ ফালৰ পৰা হৈছে, কংগ্ৰেছৰ ফালৰ পৰা হৈছে। বিজেপিৰ ফালৰ পৰা আপুনি চাওক যে প্ৰদ্যুৎ বৰদলৈ, হঠাৎ প্ৰদ্যুৎ বৰদলৈক লৈ অহা হ'ল, প্ৰদ্যুৎ বৰদলৈক টিকট দিয়া হ'ল। অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হ'ল বিহপুৰীয়াত ভূপেন বৰা, তেওঁক ঘপককৈ টিকট দি দিয়া হ'ল। অদ্ভুত ঘটনা এইবোৰ সংঘটিত হৈছে। অনুৰূপ ধৰণে আমি কংগ্ৰেছৰ ক্ষেত্ৰতো যদি চাওঁ যে ৰিপুণ বৰাক হঠাৎ গহপুৰৰ লৈ বৰচলাত দিয়া হ'ল। তেজপুৰত অলকনাথক ৰাইজৰ দলক তেওঁক কংগ্ৰেছে টিকট দিলে, অলকনাথে নিৰ্বাচন খেলিব বিচাৰিছিল বৰচলাত, তেওঁক টিকট দি দিয়া হ'ল। আপুনি উজনি অসমৰ বহু সমষ্টিৰ ক্ষেত্ৰতো অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে প্ৰাৰ্থীক কেন্দ্ৰ কৰি এইবাৰ কংগ্ৰেছে হওক বিজেপি হওক চিৰিয়াছ নহয় নেকি? হয়তো কংগ্ৰেছে ভাবিছে যে বিজেপি বিৰোধী ঢৌ এটা আছে, হিমন্ত বিশ্ব শৰ্মা বিৰোধী ঢৌ এটা আছে, সেয়া আমি জাকেই দিওঁ জিকি যাব। আৰু হয়তো বিজেপিয়ে ভাবিছে আমাৰ সপক্ষে ঢৌ আছে, আমি সৌ সিদিনা কংগ্ৰেছত থাকি বিজেপিক সমালোচনা কৰা প্ৰদ্যুৎ বৰদলৈক বিজেপিলৈ আনি লগে লগে দিছপুৰৰ নিচিনা সমষ্টিত টিকট দিওঁ আমি জিকাব পাৰিম। দুই ধৰণৰ ধাৰণা আছিল। আমি কোৱাটো উচিত নহ'ব। আমি কাইলৈ দিনটোলৈ অপেক্ষা কৰোঁ যে জনতাই সেই ধাৰণাটো মানি চলিছে নে নাই। আমি বৰ্তমান সময়ত ইউটিউবত লাইভ হৈ আছোঁ। ইউটিউবত আপোনালোকে ষ্ট্ৰীম কৰি আছোঁ, আপোনালোকে চেটত কমেণ্ট দিব পাৰে। লগতে আমি ফেচবুকতো লাইভ গৈ আছোঁ, আপোনালোকে কমেণ্ট দিব পাৰে, আমি কমেণ্টবোৰ পঢ়িম। ক্ৰিক আপডেট উইথ ইউৱে বিজেপি বুলি লিখিছে, এনো লামাই লিখিছে INC, মিণ্টু লালিয়ে লিখিছে বিজেপি গ' বেক। বিজেপি এতিয়া গ' বেকে হয়নে বেক টু পাৱাৰে হয় আমি নাজানো, সময়ত গম পাম। কিন্তু আপোনালোকে কমেণ্ট দি থাকিব, আমি কমেণ্টছবোৰ পঢ়ি থাকিম। লগতে এতিয়া জনাব, আমি লাইভ কৰি আছোঁ যিহেতু আপোনালোকক জনাব খোজোঁ যে ইতিমধ্যে প্ৰত্যেক নিৰ্বাচনতে দেখোঁ যে এইবাৰ প্ৰত্যেকটো চেনেলৰ মাজত কম্পিটিশ্যন, যে কাৰ এক্সিট পল কাৰেক্ট হ'ব কি নহয়। আমিও এক্সিট পল দিছোঁ, কিন্তু সদায় দেখা যায় এই নিৰ্বাচনত লাভ সদায় পলিটিচিয়ানছৰ হয়, জনতাৰ বৰ বেছি নহয়। আমি জনতাৰ লাভৰ বাবে এইবাৰ এটা মেগা গিভ এৱে আয়োজন কৰিছোঁ, যাৰ অধীনত কমেণ্ট ছেকশ্যনত যদি আপোনালোকে এটা কংক্ৰিট নাম্বাৰ ক'ব পাৰে, NDA, কংগ্ৰেছ অথবা আদাৰ্ছে কিমান পাব, যদি আপোনালোকৰ একিউৰেট হয় আমি 15,000 টকা আপোনাক দিম। সেইকাৰণে কমেণ্ট কৰি থাকিবলৈ নাপাহৰিব। আমি এইফালে আহিছোঁ, জয়ন্ত ডেকাৰ ওচৰত আহিছোঁ। জয়ন্ত ডেকাৰ অতনু ভূঞা, জয়ন্ত ডেকাৰ এটা এক্সিট পল আছিল যিটো খুব চৰ্চাত আহিছে। মই দেখা পাইছোঁ যে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলে এক্সিট পল কৰিছে, ময়ো এক্সিট পল কৰিছোঁ। এক্সিট পল কৰাৰ পিছতে একদম চবেই কুকুৰ মেকুৰী গালি পাৰিছে, আৰু গালি খাবলৈ সাজু আছোঁ। কিন্তু জয়ন্ত ডেকাই এটা এক্সিট পল কৰিছে, মই ভাবোঁ সেই এক্সিট পলটো ভাৰতবৰ্ষৰ একমাত্ৰ এক্সিট পল, যিটো এক্সিট পল 100% শুদ্ধ প্ৰমাণিত হ'ব। যিসকল দৰ্শকে জয়ন্ত ডেকাৰ এক্সিট পলটো দেখা নাই তেওঁলোকক যথাৰ্থে জনাওঁ যে জয়ন্ত ডেকাৰ যিটো এক্সিট পল
এক্সিছৰ কথা গুলি মাৰক, বাকী চবৰে গুলি মাৰক, জয়ন্ত ডেকাৰ এক্সিছ যিটো এক্সিট পল 100% শুদ্ধ প্ৰমাণিত হ'ব। আজি জয়ন্ত ডেকাই এতিয়া এক্সিট পলৰ বিষয়ে আমাক জনাওক। আপুনি মানে আপোনাৰ এক্সিট পলটো পুৰা সেইদিনাখন দেখিলোঁ সামাজিক মাধ্যমত ভাইৰেল, 1.5-2 লাখ ভিউজ পাইছে। এনেকুৱা অদ্ভুত এক্সিট পল ক'ৰ পৰা আপুনি নিৰ্মাণ কৰিলে? আচলতে সকলোৱে জানে যেনেকৈ শ্বেয়াৰ মাৰ্কেটত চেনচেক্স আৰু নিফটি থাকে, আৰু মোৰ এক্সিট পল সদায় হয় 50-50, আৰু এই 50-50ত তাৰমানে এটা ছেফটি থাকে, মানে কোনেও বেয়া নাপায়। কাৰণ মই কংগ্ৰেছক দিছোঁ 60খন আসন, 50-50, হয়তো নাপাবও পাৰে, হয়তো 60খনো পাব পাৰে। বিজেপিক দিছোঁ 80, 50-50, হয়তো নাপাবও পাৰে, হয়তো 80খনো পাব পাৰে। গতিকে ছেফ এটা জোনত মই আছোঁ। অ'কে, এই 50-50 কনচেপ্টটো এবাৰ দেখিছোঁ যে প্ৰথমবাৰ এক্সিট পলত আহিছে। মই আচৰিত পালোঁ, কিহৰ এক্সিট পল? এক্সিট পলত 50-50 দিয়া নেকি? এক্সিট পল সাংবাদিকে কৰে বা কোনো প্ৰতিষ্ঠানে কৰে। কোনো প্ৰতিষ্ঠান বা সাংবাদিকে যদি এক্সিট পলক 50-50 কৰে, তেওঁৰ এক্সিট পল আৰু পাণ দোকানীৰ এক্সিট পলৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে জয়ন্ত ডেকা আপুনি পাণ দোকানীৰ নিচিনা এক্সিট পল কৰিছে। আচলতে মই মানে এনেকুৱা এখন সৰু কাগজ আৰু পেন এটা লৈ থাকোঁ, মানে যাকেই পাওঁ ৰাস্তাত মই সুধো এইবাৰ কোন জিকিব, কৈছে এইবাৰ বিজেপি যাব, তেতিয়া মই আকৌ এটা হিচাপে আৰম্ভ কৰোঁ, অমুক সমষ্টিত কোন যাব। গতিকে সেই ধৰণৰ এটা কেলকুলেশ্যন কৰি আছোঁ। কিন্তু যিসকলে আজি কৈ আছে বা যিসকলে এক্সিট পল দি আছে বা যিসকলে কৈ আছে, কিন্তু মই যি দেখা পাইছোঁ, যিটো ধাৰণা হৈছে, আমাৰ যিটো এক্সিট পল সত্যৰ পৰা দিয়া হৈছে সেইটোৱেই সম্পূৰ্ণ শুদ্ধ হ'ব বুলি মই ভাবোঁ। কিন্তু অখিল গগৈ কিছু সময় আগতে আৰু মন্তব্য কৰিছে। অখিল গগৈৰ মন্তব্য জ্যোতিয়ে ভালকৈ জানে, জ্যোতিয়ে ভালকৈ বুজাই দিব। অখিল গগৈয়ে কিছু সময় পূৰ্বে শিৱসাগৰত প্ৰেছ মিট দি কৈছে যে এইবাৰ 12 বজাত, কাইলৈ 12 বজা বা 1 বজাৰ ভিতৰত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। বিৰোধী মানে চৰকাৰ গঠন কৰাটো খাটাং গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী চৰকাৰ গঠন হ'বই। এতিয়া এইবোৰ ধাৰণাত আমি কি গম পাওঁ যেতিয়া আমি দেখোঁ যে বিৰোধীৰ ফালৰ পৰা বাৰে বাৰে কৈ আছে যে তেওঁলোকেই চৰকাৰ গঠন কৰিব, এক্সিট পল একজেক্ট পল নহয়, লুৰিণজ্যোতি গগৈ কৈছিল বগাছ হয়। এইবোৰৰ পৰা আমি কি ধাৰণা পাওঁ যে বিৰোধীয়ে আজিও ভাবি আছে চৰকাৰ গঠন কৰিব, যদিও সকলো এক্সিট পলে কৈছে যে চৰকাৰ গঠন কৰিব নোৱাৰে। এইবোৰৰ পৰা আমি কি ধাৰণা বুজি পাওঁ? সাধাৰণতে ৰাজনৈতিক নেতাবিলাকে, ৰাজনৈতিক দলবোৰে যেতিয়া নিৰ্বাচনটো খুব বেয়া বস্তু, নিৰ্বাচনত যেতিয়া পালি প্ৰতিদ্বন্দ্বিতা কৰোঁ, কালি মই যদি কোনোটো আপোনাৰ সমষ্টি প্ৰাৰ্থী হওঁ, মোক মানুহে ভোট দিয়া নিদিয়া নাজানে, মানুহে লগ পালে কয় দাদা আপুনি কিন্তু বেষ্ট কেণ্ডিডেট, বেমাৰ সেইটো আপোনাৰ সমান ভাল ভোটাৰ নাই, আপুনি সাংঘাতিক ভাল ভোট আপোনাক দিছোঁ, পাৰিলে এতিয়া আমাক কিবা এটা ভোজ ভাতৰ ব্যৱস্থা এটা কৰক। কোনোবাই যদি পইচা দি দিয়ে, লগে লগে গোটেই সমষ্টিত গম পাই যে মানুহে পইচা দিয়ে, লগে লগে মাতি এনেকৈ দাদা আপোনাৰ নিচিনা এইখন আমাৰ তাত পূৰা আপোনাকে ভোট দিছোঁ। আৰু ৰাজনৈতিক নেতাবিলাকে যেতিয়া এক্সিট পল চলায়, তেওঁলোকে পাৰ্টি সোধে। মই কংগ্ৰেছৰ ইতিহাস ভালকৈ জানো, কংগ্ৰেছৰ লগত বহুদিন আছোঁ, নেতৃত্ব ভালকৈ চিনি পাওঁ, যে তেওঁলোকে সাধাৰণতে পাৰ্টীজনক সোধে যে কি হ'ব। পাৰ্টীয়ে কেতিয়াও নকয় যে মই হাৰিম বুলি। মোৰ এতিয়াও মনত আছে যোৱাবাৰ যেতিয়া হিমন্ত বিশ্বৰ নেতৃত্বত চৰকাৰখন আছিল, কংগ্ৰেছে যেতিয়া দিচাং হোটেলখন, দিচাং ৰিজৰ্টত এখন সভাৰ আয়োজন কৰিছিল। সভাত ৰিপুণ বৰা আছিল। কংগ্ৰেছ প্ৰাৰ্থীসকলক সুধিলে আপোনাৰ কি হ'ব, চবেই জিকিব 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 কৈ আছিল। এজন প্ৰাৰ্থী আছিল যিজন প্ৰাৰ্থীয়ে এজন শক্তিশালী বিজেপি নেতাৰ বিৰুদ্ধে থিয় দিছিল, তেওঁক এবাৰো মানে সোধা নাই। তেওঁ মানুহজন লাষ্টত থিয় হ'ল মানে, আপুনি চবকে সুধি আছে মোক সোধা নাই কিয়? তো ৰিপুণ বৰাই কৈছে কওকচোন কওক আপোনাৰ কি হ'ব? মানুহজনে কয় যে মই সেই শক্তিশালী নেতাজনক এবাৰ অতি শোচনীয়ভাৱে হৰুৱাম। গ'ল কথা গ'ল। ইয়াৰ পিছত যেতিয়া লাঞ্চ হৈছে, তেতিয়া প্ৰাণেশ্বৰ বসুমতাৰী তেওঁ চতিয়াৰ পৰা খেলিছিল। প্ৰাণেশ্বৰ বসুমতাৰী সেই কংগ্ৰেছ নেতাজনৰ ওচৰত গৈ কৈছে, দাদা আপুনি যদি তেওঁক জিকাব পাৰিছে, আপোনাক এবাৰ মুখ্যমন্ত্ৰী পাতিম, আপোনাক কোনো মুখ্যমন্ত্ৰী পৰা ৰখাব নোৱাৰে। গতিকে পিছত অতি শোচনীয়ভাৱে হাৰিলে পিছত। গতিকে নিৰ্বাচন বস্তুটোৱে তেনেকুৱাই, যিজনে প্ৰতিদ্বন্দ্বিতা কৰে তেওঁ ভাবে তাৰমানে মই জিকিছোঁ। এতিয়া কালি এখন হোটেলত মিত্ৰদলৰ, কংগ্ৰেছৰ মিত্ৰদলৰ এখন বৈঠক হৈছিল। বৈঠকত অখিল গগৈয়ে কৈছে যে উজনি অসমত বিজেপিৰ অৱস্থা অতিকৈ কাহিল, খুব বেছি 12খন বা 13খন আসন উজনি অসমত পাব, চব আমি পাম। লুৰিণজ্যোতি কৈছে একদম চাইলেণ্ট ভোটাৰ এটা আছে, সেইটো অদ্ভুত বস্তু এটা। চাইলেণ্ট ভোটাৰ, সদায়তো ভোটাৰ চাইলেণ্টে থাকে। ফেচবুকতে মুখাৰ, এতিয়া প্ৰব্লেম সেইটোৱে, ভোটাৰ চব চাইলেণ্ট। মানে ফেচবুক বস্তুটো বেলেগ বস্তু। ফেচবুকত মই যদি কওঁ বিজেপি জিকিব, লগে লগে কুকুৰ লৈ চোৱা চেলেকা অমুকটো মোক গালি দিব, সেইটো একমাত্ৰ ফেচবুকত চাইলেণ্ট ভোটাৰ নাথাকে, সেই লিমিটেড মানুহ, বাকী চব চাইলেণ্ট ভোটাৰে। লুৰিণজ্যোতি গগৈ মতে চাইলেণ্ট ভোটাৰে এইবাৰ মানে মিত্ৰদলক ভোট দিছে। আৰু গৌৰৱ গগৈয়ে কৈছে যে এক্সিট পলবোৰ মিছা, কাৰণ এক্সিট পলক যেতিয়া সুধিবলৈ আহে তেতিয়া এক্সিট পলৰ ওচৰত কৈ দিয়ে যে আমি
বিজেপিক ভোট দিছোঁ, কিয় বিজেপিক ভয় কৰে। কিন্তু গৌৰৱ গগৈয়ে পাহৰি গৈছে যে আমি এক্সিট পোল এনেকৈ মানুহক সুধি বিশ্বাস নকৰোঁ। আমাৰ এক্সিট পোলত আমি চাওঁ সেই সমষ্টিটোৰ জনগাঁথনি কেনেকুৱা, অসমীয়া মানুহ কিমান আছে, বাংলা ভাষী কিমান আছে, কোন কমিউনিটি কিমান আছে, তাৰ ওপৰত এনালাইচিছ কৰি আচলতে আমি এক্সিট পোল প্ৰস্তুত কৰোঁ। গতিকে এক্সিট পোলক গৌৰৱ গগৈ বা বিৰোধীয়ে ওলাই কৰিছে, কাইলৈ 12টা বা 1টা বজাৰ ভিতৰত ওলাই পৰিব। আৰু লগে লগে এই কথাটো স্পষ্ট হৈ পৰিব যে আমি যেতিয়া বিজেপি চৰকাৰ আহিব বুলি কওঁ বা বিজেপিৰ প্ৰসংগত কওঁ, আমাক তেতিয়া হিমন্ত বিশ্বৰ চোৱা চেলেকা বুলি কোৱা হয়। কাইলৈ যদিহে শোচনীয়ভাৱে বিজেপি হাৰে, তেনেহ'লে মই সন্ধিয়া লাইভ টেলিকাষ্টত আহিম যে মই চোৱা চেলেকা আছিলোঁ নে, যিবিলাকে গৌৰৱক জিকিব কৈছিল সিহঁত আচলতে চোৱা চেলেকা আছিল, সেয়া কাইলৈ প্ৰতিপন্ন কৰিম। গতিকে আমি কাইলৈ দিনটোলৈ অপেক্ষা কৰোঁ, আশা কৰোঁ ফলাফল ভাল হ'ব। এয়া বহুত ইণ্টাৰেষ্টিং বস্তু, ফেচবুকৰ মানুহে ভাল পাব চাগে। দালাল নাম্বাৰ 1 আৰু দালাল নাম্বাৰ 2 একেলগে মিলি আজি লাইভ কৰিছে। এইটো মানে কমেণ্ট ছেকশ্যন খুলিলে আজিকালি ভয় লাগি যায়। মাজতে মই আচৰিত খালোঁ যে কিবা এটা দিলেই বিজেপিৰ দালাল, বিজেপি জিকিম বুলি ক'লে বিজেপিৰ দালাল। এতিয়া কালি যদি হঠাৎ বিজেপি জিকি যায়, তে কোন দালাল? এইকাৰণে বৰ ইণ্টাৰেষ্টিং তাৰমানে মোক বহুতে প্ৰশ্ন কৰে, বহুতে ফেচবুকত 2 ধৰণৰ মানুহ আছে। সাধাৰণতে ভদ্ৰ মানুহে ফেচবুকত লিখিবলৈ বেয়া পায়, কাৰণ লিখিলে কমেণ্ট ছেকশ্যনত হেঁপাহ পলাই কুকুৰ মেকুৰী গালি পাৰে। গতিকে বহুত ভদ্ৰ মানুহে কৰে, মেক্সিমাম ভদ্ৰ মানুহে কৰে কি ফেচবুকত লিখি কমেণ্ট ছেকশ্যনটো কেৱল বন্ধুৰ বাবে খোলা ৰাখে। জয়ন্ত ডেকা আগতে চবৰ বাবে খুলি ৰাখিছিল, চবেই জয়ন্ত ডেকা গালি পাৰে, আকৌ চবৰে উত্তৰ দি থাকে। মই বোলো উত্তৰ দিবলৈ কি দৰকাৰ, গালি পাৰিছে পাতে, গতিকে ফ্ৰেণ্ড অকল বন্ধুৰ কাৰণে কৰি দিয়ে। মই আকৌ ভাল লাগে, মই চবৰ কাৰণে খুলি দিওঁ, আৰু চবেই যেতিয়া গালি পাৰে চাই বিৰাট ভাল লাগে। গালি পাৰিলে মোৰ সন্দেহ হয় যে মই কৈছোঁ যে বিজেপি ভাল হ'ব। 100টাৰ ভিতৰত 90টাই মোক গালি পাৰিছে, কুকুৰ চোৱা চেলেকা গালি পাৰি আছে। যিজনে গালি পাৰে, ধৰা ৰিণ্টু দাসে মোক গালি পাৰিছে, লগে লগে মই কওঁ ৰিণ্টু দাসত ৱালখন লৈ যাওঁ। ৱালখনলৈ গ'লে চাওঁ গোটেই ৰিণ্টু দাসৰ পৰিচয় ওলাই পৰে যে এবছৰ চাই সি জিন্দগীত বিজেপিক ছাপোৰ্ট কৰা নাছিল, সি গোটেই জীৱন মিয়াক ছাপোৰ্ট কৰোঁতে গ'ল। সি গতিকে বিজেপি ভাল বুলি ক'লেও মানি ল'বই নোৱাৰিব। গতিকে ফেচবুকত চাইলেণ্ট ভোটাৰ নাথাকে, কিন্তু চাইলেণ্ট ভোটাৰ সকলোৱে চাইলেণ্ট ভোটাৰ। কিন্তু মই যিটো ধাৰণা কৰিছোঁ যে ৰাজ্যত এতিয়া এটা ঢৌ আহিছে, সেই ঢৌ মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে আহিছে। এইবাৰ জনতাই কোনো প্ৰাৰ্থী চাই ভোট দিয়া নাই, ভোট দিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই। আৰু গতিকে মোৰ ধাৰণা মিছাও হ'ব পাৰে, মিছা হ'লে কাইলৈ মই হিমন্ত বিশ্বৰ চোৱা চেলেকা ভৰি চেলেকা হ'ম। আৰু যদি মোৰ ধাৰণা সত্য হয়, চবেই মোক ক'ব লাগিব তৰুণভাই আপুনি আহক, আপোনাক পুষ্পবৃষ্টি দি আছোঁ, আপোনাৰ ভৰিখন দি দিয়ক, এবাৰ সেৱা এটা কৰি চাওঁ কাইলৈ কি হয়। সেইটোৱে আচলতে ফেচবুকৰ মজা, সেইটোৱে আছিলে। ধ্ৰুৱদা, আপুনি আপোনাৰ সমষ্টি কোনটো পৰে? আমাৰ নদুৱা পদ্ম আছে। তেতিয়া আৰু তাতে কম্পিটিশ্যন নাই, তেওঁ জিকিবই আৰু। তাতে কিয় ইমান ইম্পেক্ট কিয় হয়? তেওঁ খুব ভাল কাম কৰি আছে আৰু চবকে সংস্থাপন দি আছে। গতিকে মই যেতিয়াৰ পৰা ভোট দিছোঁ মই তেওঁৱেই জিকি আহিছে, আজিলৈকে মই বেলেগক দেখা নাই জিকা। কিন্তু পবিত্ৰদা, আপুনিতো এইবাৰ ইলেকশ্যন পূৰা ওতঃপ্ৰোতভাৱে আপুনি কাভাৰ কৰিছে, কোনটো নিউজ আপোনাৰ বেছি ভাল লাগিলে? নিউজ প্ৰচাৰটো কি কয় গোটেইকেইটা পাৰ্টিয়ে সমানে কৰিছে, কিন্তু বিজেপি প্ৰচাৰটো মানে খুব মানে আকৰ্ষণীয় হ'ল। মানে নাচি বাকী ধাম ধুম প্ৰচাৰ কৰিছে। নাচিলে ভিউজ বেছি থাকে ন? নাচিলে ভিউজটো বাঢ়ে, মানুহবিলাক এংগেজমেণ্ট হৈ থাকেতো, ইটোক কয় নাচ বুলি। মহিলাসকলক খুব নচুৱাই বিজেপিয়ে, মানে সেইটো টাৰ্গেট খুব কৰিছে। মানে সেইটো নচুৱাই মানে আপুনি কিটো ইংগিতত নচুৱাই? সঁচাই নচোৱাটো কথা। গান লগাই দিয়ে, গান লাগে, খুব নাচে। তাৰপিছত এতিয়া দেখিছোঁ মানে এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকবিলাক চালে দেখিবই তাত কেনেধৰণে মানুহবোৰে নাচে। মহিলাবিলাক উৎসাহটো খুব হৈছে। মানে এতিয়া মহিলা ভোটাৰবিলাকে মানে টাৰ্গেটত আছে, মানে যে তেওঁলোকে কিমান বিজেপিক ভোট দিছে এনেকুৱা। আপুনি এতিয়া উজনি অসমৰ হয়, তাৰে পৰিৱেশটো কেনেকুৱা হয়? যেনেকৈ আজি ধৰক অখিল গগৈ বা লুৰিণজ্যোতি গগৈ কয় যে উজনি অসমত বিজেপিৰ অৱস্থান নাইকিয়া হৈ যাব, তেনেকুৱা এটা সময়ত আমি দেখোঁ উজনি অসমত সভা বা সমিতি হ'লে তাতে বহুত মহিলা আহে, বিশেষকৈ মহিলা ভোটাৰটো এটা কনচলিডেটেড ভোট বেংক হৈ গৈছে। উজনি অসমত কেনেকুৱা পৰিৱেশ বিজেপিৰ? উজনিতো ভালেই বিজেপি, আমাৰ গোটেইকেইটা সমষ্টিতে ঠিকেই আছে। কিন্তু মোৰ সমষ্টিত হৈছে সোণাৰী সমষ্টি, তাত ধৰ্মেশ্বৰ কোঁৱৰে বিজেপিৰ পৰা খেলিছে আৰু কংগ্ৰেছৰ পৰা উৎপল গগৈ। খুব মানে তাত এখন যুদ্ধ হৈছে, মানে ফাইট বুলি কবি, টাফ ফাইট। কিন্তু বহুতে কৈছে যে তাত চিপৰাং মৰাৰ অভিযোগ আহি আছে। চিপৰাংটো এবাৰ খুব চলি আছে, এইটো নামনি ফালৰ দিগন্ত কলিতাহাতীটো অপেনলি লিখিছে, কিন্তু আমাৰ ইয়াতো খুব চলিছে, মানে সোণাৰীত চলিছে বুলি কৈছে। তাৰপিছতে
মাহমৰাত চলিছে বুলি কৈছে মোক ওচৰৰ সমষ্টি মাহমৰাটো তাত সুৰজ দিহিঙীয়া বিজেপিৰ পৰা খেলিছে আৰু জ্ঞানদীপ মোহনে খেলিছে কংগ্ৰেছৰ পৰা এই দুইটা সমষ্টিতে চিপৰাংটোক খুব মাৰিছে বুলি কৈছে মানে এতিয়া কাইলৈ মানে শুভেচ্ছা দিছোঁ আৰু চিপৰাং মৰা পাৰ্টিটোকো কি হ'ব মানে তেওঁলোকৰ অৱস্থা এই চিপৰাং মাৰা আৰু গাদ্দাৰ বস্তুটো বহুত শুনিছোঁ এইবাৰ কি হয় মানে চিপৰাং আৰু গাদ্দাৰী এইটো বস্তু প্ৰথমবাৰ এইবাৰ ইমান মুকলিকৈ আলোচনা হোৱা শুনিছোঁ চিপৰাং মৰাৰ ৰাজনীতিৰ গাদ্দাৰ ৰাজনীতিৰ ওপৰত মই কওঁ যে এই নিৰ্বাচনত চিপৰাং মৰাৰ ৰাজনীতিয়ে কোনো প্ৰভাৱ নেপেলায় কংগ্ৰেছে বিৰাট আশা প্ৰকাশ কৰি আছে মই সেইদিনা দেখিছোঁ মীৰা বৰঠাকুৰৰ ভাষ্য দেখিছোঁ শিৱামণি বৰাই হাঁহি হাঁহি কৈছে বিজেপিত ইমান গাদ্দাৰ ওলাইছে বুলি দিগন্ত কলিতাই কৈছে ৰঞ্জিত দাসে কৈছে তাৰমানে এই গাদ্দাৰবিলাকে বিশ্বাসঘাতক বা এই চিপৰাং মৰাই বিজেপিক ক্ষতিগ্ৰস্ত কৰিব এতিয়া সমগ্ৰ কাহিনীটো এনেকুৱা বিজেপি দলৰ কাহিনীটো যে বিজেপি এনেকুৱা এটা দল যে কোনো এজন ব্যক্তি বিশেষে নচলে বিজেপিত এটা কৰ্পৰেট হাউচৰ নিচিনা এটা ডাঙৰ টীমে কাম কৰি থাকে প্ৰতিজন কৰ্মচাৰীয়ে কাম কৰি থাকে এতিয়া কালি কোনোবা এজনে মই ভাবিলোঁ মই বিজেপিৰ নেতা ধৰি লোৱা হ'ল অফিচিয়েলি জইন কৰিলোঁ ভাবি ল'লোঁ মই প্ৰদ্যুৎ বৰদলৈক হৰুৱাব বিচাৰিছোঁ মই দিছপুৰৰ যিহেতু মানে বাসিন্দা এতিয়া মই প্ৰদ্যুৎ বৰদলৈ চিপৰাং মাৰিম এতিয়া মই বিজেপি কৰ্মীৰ ওচৰত গৈ পেলাই যদি কওঁ ভাই প্ৰদ্যুৎ বৰদলৈক ভোট নিদিবি দেই মোক তাত নুকুবাবনে মোৰ বিষয়ে আমাৰ লগৰ দলীয় কৰ্মীখিনি হ'লে ওপৰত নক'বনে যে অতনু ভূঞা আমাৰ ওচৰত আহি পেলাই প্ৰদ্যুৎ বৰদলৈক ভোট নিদিবলৈ কৈছে বিজেপি কৰ্মী অতনু ভূঞাই মই সেইটো ক'ব নোৱাৰোঁ মই খুব বেছি মোৰ পৰিবাৰক ৰাতি বিচনাখনত শুওঁতে ক'ব পাৰোঁ হেৰা এইবাৰ কিন্তু আমাৰ ভোটটো প্ৰদ্যুৎ বৰদলৈক নিদিওঁ কিয় এই মানুহটো ঠিক নহয় মই আৰু পৰিবাৰে মিলি চিপৰাং মাৰিব পাৰোঁ কিন্তু মই ৰাতিপুৱা যদি তোমাক কওঁ বেটা এইবাৰ কিন্তু ভোটটো প্ৰদ্যুৎ বৰদলৈক নিদিবা তুমি মোৰ ওপৰত গালি পাৰিবা কি কোৱা দেউতা তুমি বিজেপিৰ কৰ্মী হৈ তুমি মোক এইটো শিকাইছা গতিকে চিপৰাং মাৰিবলৈ হ'লে খুব বেছি মানুহে নিজৰ পত্নীক ক'ব পাৰিব আৰু অতি ঘনিষ্ঠ যিসকলৰ লগত তেওঁ ব্যৱসায় বাণিজ্য কৰিছিল এজনে চিপৰাং মাৰিব বিচাৰিলে এটা সমষ্টিত খুব বেছি 50 জন বা 100 জন মানুহক ক'ব পাৰিব গতিকে এইবাৰ যিসকলে ভাবি আছে চিপৰাং মৰাৰ ৰাজনীতিৰ পৰা বিজেপি ক্ষতিগ্ৰস্ত হ'ব সম্পূৰ্ণ মিছা কথা ক'ৰবাত বিজেপি য'ত য'ত হাৰিব চিপৰাং মৰাৰ ৰাজনীতিৰ কাৰণে নহয় তেওঁ হাৰিব তেওঁ ইমেজ বেয়া তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকী ভাল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীগৰাকী ক'ৰবাত ভাল বিজেপিগৰাকী বেয়া জনতাই সেয়া চাই হেৰি কৰিব কিন্তু এইখিনিতে মই অলপতে চোৱা চেলেকাৰ কথা কৈ আছিলোঁ এই মুহূৰ্তত আমাৰ এজন বন্ধু পংকজ দ্বাৰা তেওঁ ফেচবুকত বৰ সক্ৰিয় মোৰ ভাল লাগে মোৰ দাদাৰ নিচিনা তেওঁ এটা পোষ্ট দিছে পোষ্টটো ক'বলৈ মই বাধ্য হৈছোঁ কথাষাৰ শুনিবলৈ বেয়া কিন্তু এয়াই সত্য আজিৰ অসমৰ সাংবাদিকৰ বাবে ৰাজনৈতিক দলৰ নদাই ভদাই বক্তব্যই গুৰুত্বপূৰ্ণ বাতৰি আৰু হিমন্ত বিশ্ব শৰ্মাই জনোৱা তথ্যই নিৰ্বাচনৰ এক্সিট পোল